নমস্কাৰ বিশ্বখনিকৰ বিশ্বকৰ্মা দেৱৰ পূজাৰ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আৰম্ভ কৰিবলৈ লৈছো ইভিনিং হেডলাইন্স মই কৃপাঞ্জল ৰাজবংশী সৰকাৰৰ কঠোৰ স্থিতিৰ পিছতো ঘোষ খাবলৈ এৰা নাই একাংশ বিষয়াই বিগত কিছু দিনত উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিছে কেইবাজনো চৰকাৰী বিষয়া এইবাৰ যোৰহাটত উৎকোচ লৈ হাতে লতে গ্ৰেপ্তাৰ হৈছে এগৰাকী ঔষধ পৰিদৰ্শক ধৃত ঘোষকৰ বিষয়াগৰাকী জাহ্নবী কলিতা বুলি জানিব পৰা গৈছে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবে ঘোষ লৈ গ্ৰেপ্তাৰ হৈছে ঔষধ পৰিদৰ্শকগৰাকী উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লতে গ্ৰেপ্তাৰ কৰিছে ঔষধ পৰিদৰ্শকগৰাকীক আকৌ এবাৰ জনাবলৈ লৈছো আমি খবৰ শেহতীয়া চৰকাৰৰ কঠোৰ স্থিতি তাৰ পাছতো ঘোষ যেন ল'বলৈ এৰা নাই একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই এইবাৰ জালত পৰিছে জাহ্নবী কলিতাৰ বিষয়ে আমি আৰু অধিক জানিবলৈ চেষ্টা কৰিম যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাই আমাক শেহতীয়াকৈ জনাব কিন্তু বিগত কিছু দিনত উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিছে কেইবাজনো চৰকাৰী বিষয়া তাৰ পাছতো গা লৰা নাই একাংশ চৰকাৰী বিষয়াৰ এইবাৰ যোৰহাটৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হৈছে এইগৰাকী ঔষধ পৰিদৰ্শক ধৃত ঘোষকৰ বিষয়াগৰাকীৰ জাহ্নবী কলিতা বুলি জানিব পৰা গৈছে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ নামত তেওঁ ঘোষ লৈছে আৰু তেতিয়াই গ্ৰেপ্তাৰ হৈছে হাতেলোতে উৎকোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঔষধ পৰিদৰ্শকগৰাকীক গৌতম বৰা আপোনাৰ সৈতে সংযুক্ত হৈছো ফোন যোগে এই মুহূৰ্তত আৰু শেহতীয়াখিনি জানিব বিচাৰিম এবাৰ জালত পৰিছে জাহ্নবী কলিতা স্থান যোৰহাট হয় নিশ্চয়কৈ কৃপাঞ্জল জাহ্নবী কলিতা ড্ৰাগ ইন্সপেক্টৰ ইতিমধ্যে এখন ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত উৎকোচ বিচাৰি ভিজিলেন্স আৰু এন্টি কৰাপশ্যনৰ দলে হাতেলোতে তেখেতক গ্ৰেপ্তাৰ কৰিছে যোৰহাটৰ যি জ্যেষ্ঠ ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ কোঠাৰ ভিতৰতে তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ অন্তত গুৱাহাটীৰ পৰা অহা ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনৰ দলে ইতিমধ্যে তেখেতক জেৰা অব্যাহত ৰাখিছে আৰু যিখিনি তেওঁলোকৰ যাৱতীয় কাম কাজখিনি বৰ্তমানো চলি আছে ইয়াৰ পিছতে তেওঁৰ যি স্বীকাৰোক্তি তাৰ ভিত্তিত হয়তো অন্যান্য স্থানতো অভিযান চলাব বা যি এই দুৰ্নীতি চলি আছে অৰ্থাৎ ঔষধৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত যি উৎকোচ সংগ্ৰহ কৰি আহিছে সেই সন্দৰ্ভতো হয়তো অনুসন্ধান অব্যাহত ৰাখিব আৰু যি ঔষধ পৰিদৰ্শকৰ কাৰ্যালয় যোৰহাটৰ ইয়াৰ পূৰ্বেও আজিৰ পৰা কেইবছৰমান পূৰ্বে এনেধৰণে হাতেলোতে এগৰাকী ঔষধ পৰিদৰ্শকক ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনৰ দলে গ্ৰেপ্তাৰ কৰিছিলে আৰু এই কাৰ্যালয়টোত বিগত 2-3 বছৰৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা আৰু কৃপাঞ্জল এইটো হয়তো টিপ অফ দ্য আইচবাৰ্গ বুলি আমি ক'ব পাৰোঁ বিশেষকৈ গৌতম বৰা কিমান মান টকা লোৱা হৈছিল তেনেকুৱা কিবা খবৰ জনাইছে নেকি আৰক্ষীয়ে কিমান টকা লোৱাৰ সময়ত তেওঁক হাতেলোতে গ্ৰেপ্তাৰ কৰা হৈছে হয় কৃপাঞ্জল বৰ্তমানলৈকে যিহেতু ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনৰ দলটো তেওঁৰ কোঠাৰ ভিতৰতে সোমাই আছে কোঠাৰ দুৱাৰ বন্ধ কৰি তেওঁলোকৰ যিসমূহ যাৱতীয় কাম কাজ অৰ্থাৎ যিখিনি ধন তেওঁলোকে জব্দ কৰিছে সেই ধনসমূহ গন্তি কৰাৰ লগতে যিখিনি তেওঁলোকৰ যাৱতীয় কাম কাজ আছে সেইখিনি সম্পন্ন কৰাৰ পাছতে তেওঁলোক কোঠাৰ পৰা ওলাব তেতিয়াহে আমি স্পষ্ট হ'ব পাৰিম যে কিমান টকা লৈছিলে কাৰ পৰা লৈছিলে বা এই ঘটনাৰ লগত জাহ্নবী কলিতাৰ লগত আন কোনো লোক জড়িত আছে নেকি সেই কথাখিনি কিছু সময় পিছতে স্পষ্ট হ'ব অৰ্থাৎ তেওঁৰ ৰুমত তেওঁৰ লগত কোঠাত এতিয়া চিএম ভিজিলেন্সে এতিয়াও কাম চলাই আছে দুৰ্নীতি নিবাৰক শাখাই এতিয়াও অভিযান অব্যাহত ৰাখিছে গৌতম বৰা আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত আমি আৰু আপডেটছ লৈ আপোনাৰ সৈতে সংযুক্ত হৈ কথাখিনি পাতিম